অসমতে এতিয়া ৰাস মহোৎসৱক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। মই বৰ্তমান উপস্থিত ৰঙিয়া তৰণী 90তম শ্ৰী শ্ৰী ৰাধাকৃষ্ণ বাৰোৱাৰী ৰাস মহোৎসৱত। যোৱা 15 নৱেম্বৰৰ পৰা 25 নৱেম্বৰ ইয়াত 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ। মই পোনে পোনে মোৰ সতীৰ্থ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম, ভিতৰৰ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইয়াত ইতিমধ্যে মূৰ্তিসমূহ স্থাপন কৰা হৈছে, বিভিন্ন অঞ্চলৰ ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে ইয়াত মূৰ্তিসমূহ ইয়াত সুন্দৰকৈ স্থাপন কৰা হৈছে। মই সতীৰ্থক কিছু ভক্তৰ ভিৰ দেখিবলৈ অনুৰোধ জনাম, বিভিন্ন অঞ্চলৰ ভক্তসকলে এই ভিৰ কৰা পৰিলক্ষিত হৈছে। পুনৰ কিছু আগুৱাই গৈ কিছু দৃশ্য দেখিবলৈ অনুৰোধ জনাম। ইয়াত ইতিমধ্যে ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু 15 নৱেম্বৰৰ পৰা ইয়াত 25 নৱেম্বৰলৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ। এজন বয়োজ্যেষ্ঠ ব্যক্তি, তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। তৰণী বাৰোৱাৰী 90 সংখ্যক মহোৎসৱ। এই মহোৎসৱ যোৱা 15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই 25 নৱেম্বৰলৈকে চলি থাকিব। আমাৰ বিভিন্ন কাৰ্যসূচীত আমাৰ চলি আছে। এই বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উপভোগ কৰিবলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰ্ম প্ৰেমী ৰাইজ আমাৰ এই মহোৎসৱলৈ আহিছে। আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু আজি আমাৰ কাৰ্যসূচী আমাৰ হেৰি আছে সাংস্কৃতিক সন্ধিয়া, আৰু এই সাংস্কৃতিক সন্ধিয়াত আমাৰ স্থানীয় বিভিন্ন আমাৰ ইয়াৰ অঞ্চলৰ বিভিন্ন শিল্পীয়ে আজি গীত পৰিৱেশন কৰিব। আৰু আজি আমাৰ পঞ্চম দিন। এই পঞ্চম দিনৰ কাৰ্যসূচীত পিছতে আমাৰ আৰু 6 দিন কাৰ্যসূচী আছে। এই 6 দিনীয়া কাৰ্যসূচীত আমাৰ অতিকৈ আমাৰ নাটক, থিয়েটাৰ সূৰ্য থিয়েটাৰৰ নাট প্ৰদৰ্শন হ'ব। আৰু ইয়াৰ পিছতে আমাৰ যি বলিউডৰ গায়ক পৱনদ্বীপ ৰাজন আমাৰ 25 তাৰিখে আহিব। আৰু ইয়াত বিভিন্ন আমাৰ এই সংগীত চাবলৈ বা সংগীত শুনিবলৈ আমাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব। গতিকে আমি আশা ৰাখিছোঁ এই আমাৰ অনুষ্ঠান অতি সুন্দৰভাৱে পৰিচালিত হওক, এই আশা ৰাখি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভক্তৰ ভিৰ কেনেকুৱা হয়? ভক্তৰ আমাৰ ইয়াতে প্ৰায় লাখতকৈ আমাৰ ভক্ত বিভিন্ন ঠাইৰ পৰা আহে। আৰু এই ভক্তসকলে বিভিন্ন ঠাইৰ পৰা আহে। আৰু এই ভক্তবিলাকে আমাৰ ইয়াতে আহি আমাৰ এই ৰাস মহোৎসৱ উপভোগ কৰিছে। আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতে এই ভক্তসকলে আমাৰ এই ৰাস মহোৎসৱলৈ আহি আমাক যাতে আমাৰ সহায় সহযোগ আগবঢ়াব পাৰে, তাৰে আমি আশা ৰাখিছোঁ। আমি এই তৰণী 90 সংখ্যক তৰণী বাৰোৱাৰী ৰাস মহোৎসৱৰ পৰা আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকক। গতিকে আমাৰ এই অনুষ্ঠানটো যাতে জাকত জিলিকা হৈ থাকে, ৰাইজৰ যাতে সহায় সহযোগিতা পাওঁ আৰু দিহা পৰামৰ্শ পাওঁ। আমাৰ হয়তো কিবা ত্ৰুটি বিচ্যুতি ৰৈ যাব পাৰে। এই ত্ৰুটি বিচ্যুতিত আপোনালোকে যদি আমাক আঙুলিয়াই দিয়ে, নিশ্চয় আমি আগন্তুক দিনত আমাৰ এই উৎসৱটি সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি উৎসাহিত হ'ম। সেইকাৰণে আমি ৰাইজকো প্ৰাৰ্থনা জনাইছোঁ, ৰাইজৰ সহায় সহযোগিতাৰ দিহা পৰামৰ্শ আমি বিচাৰিছোঁ। আজি আমাৰ আছে আমাৰ সাংস্কৃতিক সন্ধিয়া। আমাৰ যিবিলাক স্থানীয় শিল্পী, এই স্থানীয় শিল্পীবিলাকে হয়তো কিছুমান তেওঁলোকৰ নিজৰ কৃতিত্ব দেখুওৱাৰ কাৰণে যিখিনি ক্ষমতা, এই ক্ষমতাখিনি প্ৰয়াস কৰাৰ ঠাই নাপায়। গতিকে আমি এই কাৰ্যসূচীটো আজি ৰাখিছোঁ। আমাৰ যিখিনি লোকেল শিল্পী আৰ্টিষ্ট, তেওঁলোকক মানে এটা উৎসাহিত কৰাৰ কাৰণে আজি আমাৰ স্থানীয় শিল্পীৰ দ্বাৰাই সংগীত পৰিৱেশন হ'ব। যিহেতু পৱন ৰাজন এইবাৰ আহিব ইয়াত কণ্ঠশিল্পী, বলিউড কণ্ঠশিল্পী, কেনেকুৱা হ'ব দৰ্শকৰ ভিৰ কেনেকুৱা? দৰ্শকৰ ভিৰ আমি দেখিছোঁ। আমি আগতে আমাৰ এই স্থানতে আমি অসমৰ খ্যাতনামা শিল্পী আমি জুবিন গাৰ্গক মাতিছিলোঁ, কিন্তু এইবাৰ আমি দেখিছোঁ যে তেওঁতকৈও আৰু যথেষ্ট ভিৰ হ'ব।
মোটামুটি আমি এইবাৰতো ভাবিছোঁ যে আমি ব্যৱস্থাখিনি আগতীয়াকৈ বহুত কৰিব লাগিব কাৰণ যথেষ্ট এবাগে আমাৰ এইটো যিহেতুকে ভূটান ৰোড মোটামুটি ভূটানৰ পৰাই মানুহ আমাৰ ইয়াত মানে আহি প্ৰৱেশ কৰে আৰু তেতিয়া কোনো ঠাইত মানে ৰাস নাথাকিব ৰঙিয়া কামৰূপৰ ডিষ্ট্ৰিক্ট গতিকে অকল আমাৰ এই হেৰিতে থাকিব বৈদ্যগড়ত আমাৰ তৰণিতেই ৰাস থাকিব গতিকে আমি ভাবিছোঁ এইটো আটাইতকৈ বেছি ডাঙৰ অনুষ্ঠান হ'ব আৰু এইটো এইখিনি আমাৰ কিছু বিষয়ববীয়া তেওঁলোকৰ ওচৰত তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম নমস্কাৰ আমাৰ তৰণী বাৰৰে ৰাস মহোৎসৱ এইবেলি আমাৰ 90 সংখ্যক ৰাস মহোৎসৱ এই 90 সংখ্যকত আজি 15 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আজি 19 নৱেম্বৰ আজিৰ আমাৰ কাৰ্যসূচী আছে আমাৰ স্থানীয় শিল্পীৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ বা ওচৰৰ গাঁৱৰ ৰঙিয়া অঞ্চলৰ শিল্পী আছে সেই শিল্পীখিনিৰ সাংস্কৃতিক সন্ধিয়া আৰু অহাকালি আছে আমাৰ ছোৱালী নাগাৰাৰ নাম আৰু নেক্সট আপোনাৰ 21 নৱেম্বৰত আছে আমাৰ অসম ভিত্তিত আধুনিক নৃত্য প্ৰতিযোগিতা তাত আমি 21 নৱেম্বৰ তাৰিখে কৰিম 22-23 তাৰিখে আছে আমাৰ সূৰ্য থিয়েটাৰৰ নাট প্ৰদৰ্শন 24 তাৰিখে সাংস্কৃতিক সন্ধিয়া মৰ্মিতা মিত্ৰ আৰু তৰালী শৰ্মা বাইদেউ থাকিব 25 তাৰিখে থাকিব বলিউডৰ শিল্পী পৱনদীপ ৰাজন যিহেতু বলিউড শিল্পী এইবেলি আপোনালোকৰ ইয়াত বিশেষ আকৰ্ষণ কেনেকুৱা হ'ব দৰ্শকৰ ভিৰ কেনেকুৱা হ'ব এইবেলি আমি ভাবিছোঁ যে এইটো বলিউডৰ শিল্পী আমাৰ এইবেলি আমাৰ ৰাসত প্ৰথমবাৰ আহিব আৰু ৰঙিয়াত আমাৰ প্ৰথমবাৰ বলিউডৰ শিল্পী যিহেতু ইয়াত সংগীত পৰিৱেশন কৰিব তাৰ বাবে আমি বহুত চিন্তিত হৈ আছোঁ কাৰণ কিয় ইয়াত আমাক বহুত স্বেচ্ছাসেৱক প্ৰয়োজন হ'ব বহু মানুহে তেখেতক চোৱাৰ কাৰণে বা তেখেতৰ গান শুনাৰ কাৰণে আগ্ৰহী হৈ আছে সেই বিষয়ে আমি গম পাইছোঁ গতিকে আমাৰ ইয়াত বহুত সমাগম হ'ব মানুহৰ ভক্তৰ ভিৰ কেনেকুৱা হয় প্ৰতি বছৰে ভক্তৰ ভিৰ বহুত হয় এইবেলিও আমাৰ ভক্তৰ ভিৰ হৈ আছে প্ৰত্যেক দিনে আমি ভক্ত পাই আছোঁ যিহেতু আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ আমাৰ ভূটান আছে ভূটানৰ পৰা বহুত ভক্ত আহে আৰু লগতে আমাৰ যিবিলাক আমাৰ পৰ্যটক আছে পৰ্যটকবিলাকেও হয়তো তেখেতসকলে ক'ৰবাত কিবাকৈ গম পাই হ'লেও আমাৰ ইয়াত আহে এইবেলিও আহিছে কিন্তু বহুত ভক্ত আমি পাওঁ প্ৰথম দিনাখনে আমি বহুত ভক্ত আহিছে বাজেট কিমান এইবেলি বাজেট আছে আমাৰ 75 লাখ টকা বাজেট আছে শেষত আমি সকলোকে আমি ইয়াত যিকেইদিন কাৰ্যসূচী হৈ গ'ল সেই কাৰ্যসূচীত যিখিনি ভক্তই আমাক সহযোগিতা আগবঢ়ালে বা ইয়াত আহি উপস্থিত হৈ আমাৰ এই অনুষ্ঠানটি কৌস্তভ আগবঢ়ালে তাক লৈ আমি বহুত আনন্দিত হৈছোঁ আৰু যিকেইদিন আমাৰ বাকী আছে সেইকেইদিনতো সকলো আহি আমাক উৎসাহ যোগাওক আহক আমাৰ ৰাসখন উপভোগ কৰক আমাক তেখেতসকলে কিবা দিহা পৰামৰ্শ আগবঢ়াওক আৰু তাৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই অসমবাসীকে আমাৰ ৰাস মহোৎসৱলৈ নিমন্ত্ৰণ জনালোঁ